ওম শান্তি সম্বন্ধবোৰ মেইনটেইন কৰোঁতে বা সম্বন্ধবোৰ চলাই নিওঁতে এটা সীমাবদ্ধতাত ৰখাটো উচিত। আজি আমাৰ সম্বন্ধত যিমান প্ৰব্লেম আহিছে, অসুবিধা আহিছে, যিবিলাক ক্লেশ সংঘাত আহিছে, সেইবিলাক হৈছে অতিমাত্ৰা যেতিয়া আমি সম্বন্ধবিলাকক টানি আজৰি নিজৰ ফাললৈ আনিবলৈ চেষ্টা কৰিম বা তাৰ মাজত সোমাবলৈ চেষ্টা কৰিম। দুটা কথা আছে। এটা হৈছে ইজনে সিজনক টানি আজৰি নিজৰ কৰি লোৱা, আৰু আনটো হৈছে যদি অপজিট পক্ষৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপায় তেন্তে নিজে বলপূৰ্বকভাৱে সেই সম্বন্ধত সোমাবলৈ যোৱাটো। দুয়োটাই অতি ক্ষতিকাৰক। উদাহৰণস্বৰূপে চাব, এইটো যদি আপুনি কৰে, আপুনি যদি এনেকৈ চিন্তন কৰে, এনেকৈ যদি আপুনি আজিৰে পৰা চিন্তন কৰে, আপোনাৰ সম্বন্ধৰ মাজত যিবিলাক ক্লেশ, কাৰণ আমি দিনটোত বেছিখিনি সময় ক'ৰ পৰা পেইন পাওঁ, আমি দিনটোত বেছিখিনি সময় ক'ৰ পৰা আমি দুখ পাওঁ, আপুনি অকণমান অনুধাৱন কৰকচোন। সম্বন্ধৰ পৰা পোৱা যায়, ৰাইট ন? যিকোনো সম্বন্ধ হ'ব পাৰে দেই। পতি পত্নীৰ সম্বন্ধ, পিতা মাতাৰ লগত পুত্ৰ পুত্ৰীৰ সম্বন্ধ, বাকী ভাই ভনীৰ মাজত সম্বন্ধ, বন্ধু আৰু বন্ধুৰ মাজত সম্বন্ধ, প্ৰেমিক প্ৰেমিকাৰ মাজৰ সম্বন্ধ, সন্তান আৰু পিতৃ মাতৃৰ মাজত সম্বন্ধ, অফিচিয়েল কলিগছৰ মাজত সম্বন্ধ, আৰু নিজৰ লগত নিজে চুপিৰিয়ৰ লগত কেনেকৈ সম্বন্ধ মেইনটেইন কৰিছোঁ এটা সেইটো সম্বন্ধ, আৰু তলৰ চামৰ মানুহৰ লগত কেনেকৈ মেইনটেইন কৰিছোঁ সেইটো এটা সম্বন্ধ। তো পৃথিৱীত প্ৰত্যেকটো কেৱল এটা সম্বন্ধ, যাক আমি কাৰ্মিক একাউণ্ট বুলি কওঁ। কাৰ্মিক একাউণ্ট। গতিকে এই কাৰ্মিক একাউণ্ট বুলি যদি আপুনি মানি লয়, তাৰ মানে বহুত এটা এটা সম্বন্ধ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু যিটো গুৰুত্বপূৰ্ণ যিটো ডেফিনেশ্যন, তাৰমানে মোৰ বাবে, উদাহৰণস্বৰূপে আপোনাৰ বাবে আপোনাৰ স্বামীৰ সম্বন্ধ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেই গুৰুত্বপূৰ্ণটো ক'ত প্ৰকাশ পাইছে? গুৰুত্বপূৰ্ণটো ক'ত প্ৰকাশ পায় বাৰু কওকচোন? টানা আজৰত প্ৰকাশ পায়। তাৰমানে আমি ভাবোঁ মই তেওঁৰ স্বামী, মই তেওঁৰ পত্নী, গতিকে বলপূৰ্বকভাৱে তেওঁ মোৰ হৈ থাকক, সেইটো চেষ্টা কৰিবলৈ যাওঁতে 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 কি হৈছে, হাতৰ পৰা মানুহ এৰা খাই গুচি গৈছে। আৰু আজি সেইবাবে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ, কিবা বেলেগ ইত্যাদি ইত্যাদি সম্বন্ধবিলাক বাঢ়িবলৈ আৰম্ভ কৰিছে। সেইবাবে পৰমাত্মাই কয়, কোনো বস্তুৰ ওপৰত, কোনো পৃথিৱীৰ একো সম্বন্ধ, বস্তু, প্ৰপাৰ্টি, ইনফেক্ট তোমাৰ নিজৰ শৰীৰৰ ওপৰতো তোমাৰ নিয়ন্ত্ৰণ নচলে, নচলিব, কোনোদিন চলা নাছিল। কিন্তু পৃথিৱীত এটাই এনেকুৱা এটা বস্তু আছে, এনেকুৱা এজন ব্যক্তি আছে, এনেকুৱা এটা ইনভিজিবল শক্তি আছে, যাক আমি ইচ্ছা কৰিলে নিজে নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। এতিয়া কি কৰিছোঁ? মই উদাহৰণস্বৰূপে মই গাড়ী খুব স্পীডত চলাওঁ, মই খুব বেছি ট্ৰেফিক কণ্ট্ৰল মই ফ'ল' নকৰোঁ, ট্ৰেফিক ৰুলছ ফ'ল' নকৰোঁ, ট্ৰেফিক পুলিচৰ ৰুলছ কোনো ধৰণৰ ফ'ল' নকৰোঁ, মই অভাৰটেক কৰি যাওঁ। এইটো মোৰ সংস্কাৰ, ৰাইট ন? যেতিয়া মই সকলো ধাহি মুহি কেৱল মই মোৰ গতিত গাড়ীখন চলাবলৈ যাম, মোৰ গাড়ী মই চলাইছোঁ বুলি, ৰাইট ন? যদি কোনোবাই কিবা এটা কয়, কিয় আপুনি গাড়ীখন ইমান স্পীডত চলায়, মোৰ গাড়ী মই চলাইছোঁ, তেনেকুৱা এটা যদি আমি উত্তৰ দি পেলাই, তেনেকুৱা এটা যদি ভাৱনা লৈ পেলাই যে গাড়ীখন চলাবলৈ যাওঁ, প্ৰতি ছেকেণ্ডত অঘটন ঘটাৰ সম্ভাৱনা আমি হাতত লৈ যাওঁ। আৰু আমাৰ লগত থকাবিলাক, যিবিলাক আমাৰ লগত ড্ৰাইভিঙত যিবিলাকে আমাৰ লগত ট্ৰেভেল কৰে, ক'ৰবালৈ যায়, সিহঁতেও অনিশ্চয়তা, দুখ, পীড়া, ভয়
আৰু শংকাত তেওঁলোকৰ জীৱন যাপন কৰে ন আপুনি খুব স্পীডত গাড়ী এখন চলোৱাৰ লগে লগে আপোনাৰ লগত যিবোৰ যায় তেওঁলোকে ভয় কৰিবনে স্বাভাৱিকভাৱে ভয় কৰিব তেওঁলোকে ভয় কৰিব শংকা ল'ব আৰু আপোনাৰ ওপৰত কনফিডেন্স হেৰুৱাব জীৱনটো তেনেকৈ এখন গাড়ী মোৰ গাড়ী মোৰ জীৱন মই পাইছো কাৰণে মই মোৰ হিচাপত চলাবলৈ নোৱাৰিম চলোৱাটো একেবাৰে বাৰণ আচলতে জীৱনটো এখন গাড়ীৰ দৰে আমি চলাব লাগিব নিজক সেফ ৰাখিব লাগিব নিজক কন্ট্ৰোল ৰাখিব লাগিব যদি নিজে সেফ নিজে কন্ট্ৰোল মোৰ লগত থকা বিলাকো সুৰক্ষিত কন্ট্ৰোল কোনেও মোক ওভাৰটেক নকৰে কাৰণ মই কাকো ওভাৰটেক নকৰো মই সকলোৰে সুৰক্ষা সকলোৰে প্ৰতি আনকণ্ডিশনেল দায়িত্ব স্বীকাৰ কৰি মই মোৰ জীৱনৰ এই যাত্ৰাটোৰ মই ড্ৰাইভিং কৰিম তেতিয়া মই কি পাম তেতিয়া মই বিপৰীতে কি পাম সকলোৰে পৰা সহযোগিতা পাম মৰম পাম আশীৰ্বাদ পাম জীৱনত আপুনি বহুত কামাই কৰক বহুত আৰ্নিং কৰক কিন্তু এটা আৰ্নিং আপুনি সদায় কৰক সেইটো হৈছে আনৰ আশীৰ্বাদ আশীৰ্বাদে আমাক খুৱাব নেকি আশীৰ্বাদে আমাক পিন্ধাব নেকি আশীৰ্বাদে মোৰ ঘৰ সংসাৰ চলাব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ মনলৈ আহিব পাৰে ইয়েস চলাব পাৰে কাৰণ আমাৰ মনটো চলিবলৈ আমাক বহুত বেছি ফুয়েলৰ প্ৰয়োজন নাই আমাৰ মনটোক ভাল লগাবলৈ মনটোক যদি আপুনি খুব ভাল এটা খানা খুৱাই দিয়ে মন ভাল থাকিবনে নাথাকে কোনে খালে শৰীৰে খালে মনে জানো কিবা খাদ্য খায় নাখায় ঠিক একেদৰে জীৱনটোক আপুনি চলাই নিবলৈ হলে নিজে নিজক আনকণ্ডিশনেল লাভ কৰিব লাগিব নিজে নিজৰ বাবে শ্ৰেষ্ঠ হ'ব লাগিব নিজে নিজক সকলোতকৈ সুৰক্ষিত আৰু সকলোতকৈ নিৰাপদ আৰু সকলো সময়তে ঈশ্বৰ পৰমাত্মা লগত লৈ চলি যদি চলিব জানে শিকে যাক ৰাজযোগ মেডিটেশ্যন বুলি কোৱা হয় যাৰ মাধ্যমেদি আপুনি ভগৱানৰ লগত সকলো সময়তে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ যদি থাকি আপুনি জীৱন নামৰ এই গাড়ীখন চলাবলৈ আৰম্ভ কৰে আপোনাৰ জীৱনৰ যিবিলাক টাৰ্নিং আছিলে অতি উখুৰা মুখুৰা পথবিলাক আছিলে কি কি হ'ব জানেনে আপুনি গাড়ীখন উলিওৱাৰ লগে লগে সেই পথ নিজে নিজে মসৃণ হৈ যাবলৈ বাধ্য হ'ব that is guaranteed সেইবাবে ৰাজযোগ মেডিটেশ্যন কৰক অকমান জীৱনটোক বেলেগ ধৰণৰে এতিয়া উদযাপন কৰক এতিয়া অভিজ্ঞতা কৰক জীৱন আপুনি এই শৰীৰত এবাৰেই পাইছে আপুনি নাভাবিব মই বুঢ়া বয়সত কৰিম কিবা কৰিম এতিয়াই কৰক আজিয়েই কৰক ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা জীৱনৰ নতুন সোৱাদ আপুনি লওকেই লওক পলম নকৰিব গতিকে সম্বন্ধবিলাকক যেতিয়া আমি চলাবলৈ যাওঁ প্ৰত্যেকটো সম্বন্ধ আপোনাৰ এটা এটা কাৰ্মিক একাউণ্ট যিটো একাউণ্টক আপুনি কেৱল সেটেল কৰিবলৈ আহিছে পৃথিৱীলৈ প্ৰতিটো সম্বন্ধক নিজৰ স্বাধীনতা দি আপুনি নিজক প্ৰথমতে সুৰক্ষিত কৰক নিজক সকলো ফালৰ পৰা নিৰাপদ কৰক নিজক আনকণ্ডিশনেলি তাৰমানে কোনো স্বাৰ্থ শৰ্ত নোহোৱাকৈ আনৰ লগত আনৰ দায়িত্ব আপুনি পালন কৰক সকলোতকৈ ইম্পৰ্টেণ্ট আজি আনৰ দায়িত্ব পালন কৰিবলৈ গৈ আমি কিন্তু বহুত হাবুডুবু খাওঁ সেইবাবে কেতিয়াবা মুখেদি আমাৰ ওলাই যায় যে তোমালোকক প্ৰতিপাল কৰোঁতে কৰোঁতে মোৰ জীৱন শেষ হৈ গ'ল গতিকে এইবিলাক সকলো কাৰ্মিক একাউণ্ট প্ৰত্যেকটো একাউণ্ট চলাই নিবলৈ আপোনাক পৰমাত্মিক শক্তিৰ খুবেই আৱশ্যক আহক ৰাজযোগ কৰক ৰাজযোগৰ মাধ্যমেদি জীৱনটোক আপুনি নতুন ভাজত এটা নতুন ৰূপ দিয়ক এই অভিজ্ঞতা আপুনি এবাৰ হলেও টেষ্ট কৰক Om Shanti